Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমি অলৰেডি এটা আমাৰ যোনটো ইমাজিনাৰী ইউনিট আইওটা হৈছে তাৰ পাৱাৰটো যদি আমাৰ দিয়া থাকে এনি পাৱাৰৰ কাৰণে তো তাৰ ফাইনেল ভ্যালুটো কি হ'ব সেইটো আমি ক্যালকুলেট কৰিবলৈ শিকিম with some practice problems. So let us begin. Which of the following is equivalent to the complex number I to the power 26? তো ইয়াতে I to the power 26 or equivalent to কোনটো হ'ব আমাক ওলাব দিছে। তো প্ৰথমতে আমি কি কৰিম 26 ক 4 এৰে ডিভাইড কৰিম। তো আমি জানো 4 6 যে কিমান হয় 24। তো 26 ৰ পৰা 24 মাইনাস কৰিলে আমাৰ কি আহিব 2 আহিব। তো তাৰমানে 2 আমাৰ ৰিমাইণ্ডাৰ হৈ গ'ল। ইন আদাৰ ৱৰ্ডছ 26 ক আমি কেনেকৈ লিখিব পাৰোঁ যে আমি 26 ক লিখিব পাৰোঁ ডিভিজৰ ইনটু কোশ্যেণ্ট। তো 4 6 যে 24 প্লাছ ৰিমাইণ্ডাৰ 2। তো এইটো লিখাৰ মেইন কাৰণটো কি আছে চ' ডেট আমি এইটো ছেপাৰেট কৰিব পাৰিম লজ অফ এক্সপনেণ্ট ইউজ কৰি। চ' I to the power 4 into 6 এটা হৈ গ'ল মাল্টিপ্লাই টু I to the power 2। এতিয়া I to the power 4 into 6 ক আমি এনেকৈও লিখিব পাৰোঁ I to the power 4 whole raised to the power 6 multiply to I square। এতিয়া I to the power 4 ৰ ভ্যালু কি হয় 1 হয়। এটোটো স্ট্যান্ডার্ড ভ্যালু I1 to the power 6 আৰু ইফালে I square আছে I square ভ্যালু হৈ যায় -1। এটা 1 to the power 6 হৈ গ'ল simply 1 আৰু ইফালে আছে -1 1 into -1 কি দিব আমাক -1 তো তাৰ মানে ইয়াতে অপচন সি হৈ যাব কারেক্ট অপচন। নেক্সট কোয়েশ্চন Which of the following is equivalent to the complex number I to the power 17? Is I to the power 7 again same to same technique use কৰিম। তো 17 নক আমি কি লিখিব পাৰোঁ 16 plus 1 16 plus 1 is 17 হৈ যায়। তো এটুক সেপাৰেট কৰি লিখিলো I to the power 16 into I 16 কেলে লৈছো because 16 হৈছে 4 ৰ মাল্টিপ্ল। তো এইটো আমি কেনেকৈ লিখিম I to the power 4 whole to the power 4 into iota I to the power 4 হৈ গ'ল আমাৰ 1 to the power 4 into iota। তো 1 to the power 4 তো 1 হৈ গ'ল লিখি লাভ নাই। তো 1 into iota কি দিব আয়োটাই দিব। তো তাৰমানে ইয়াতে আমাৰ কি হৈ যাব অপচন বি টো কাৰেক্ট হৈ যাব। নেক্সট কোয়েশ্চন I to the power 19 দিছে I to the power 19 ক আমি এগেইন কি কৰিব পাৰোঁ I to the power 16 plus 3 আমি জানো 16 plus 3 হৈ যায় 19। তো এইটো হৈ গ'ল I to the power 16 multiply to I to the power 3 I to the power 16 কি হ'ব I to the power 4 4 4 is a 16 so I to the power 4 whole to the power 4 so that 4 into 4 is 16 হৈ যায় into I cube। এতিয়া I to the power 4 ৰ ভ্যালু কি হয় 1 হয় 1 to the power 4 আৰু I কিউবৰ ভ্যালু কি হয় মাইনাস I যদি মনতো নাই এটো আমি উলাই ল'ব পাৰোঁ I কিউবৰ ভ্যালু কি হয় I multiplied to I square I into I square হলে I কিউব হ'ব iota আৰু I square ভ্যালু হৈছে -1 তো iota into -1 কি দিব minus iota এখানে I কিউবৰ ভ্যালু হৈছে minus iota। তো এইটো হৈ গ'ল 1 to the power 4 হৈ গ'ল 1 into minus iota। তো আমি ফাইনালি কি পাম minus iota পাম। তো ইয়াৰ হৈ যাব কারেক্ট আনসারটো অপশন ডি। অপশন ডি সিলেক্ট কৰি আমি ভেৰিফাই কৰি লওঁ। ওকে এতিয়া আমি যাওঁ লাষ্ট কোয়েশ্চনটো লৈ। Which of the following is equivalent to the complex number I to the power 8? একেবাৰে সিম্পল প্ৰবলেম 8 কি হৈছে 4 ৰ মাল্টিপল হৈছে। তো 8 ক আমি লিখিব পাৰোঁ I to the power 4 whole to the power 2। তো এইটো কি হৈ যাব 1 স্কয়াৰ হৈ গ'ল আমাৰ 1। তো তাৰ মানে আমাৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ। তো I hope এটা ক্লিয়াৰ হৈ গ'ল পাৱাৰ্স অফ the imaginary unit কেনেকৈ ক্যালকুলেট কৰে। So see you in the next session. Thank you.